Punjab. We want justice. 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 Pakistan murdabad. Kontrabad nipat jao. Kontrabad nipat jao. Pakistan murdabad. Hindustan zindabad. Hindustan zindabad. Pakistan murdabad. Kontrabad nipat jao. যে হয় ইছলামৰ সন্ত্ৰাসবাদীয়ে তাত আক্ৰমণ কৰিছে, কিন্তু তাৰে পিছতে প্ৰথম যিজন শ্বহীদ হৈছিলে সেইজনৰ নামো কিন্তু মণ্টু আলীয়ে আছিলে। গতিকে বিভিন্ন ক্ষেত্ৰত ইছলাম ধৰ্মৰ সন্ত্ৰাসবাদীটো বেছি, আমি এইটো অকপতে স্বীকাৰ কৰোঁ। কিন্তু তেনেকুৱা ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইছলাম ধৰ্মাৱলম্বী লোকেও আজি ভাৰতৰ সেই স্বাধীনতা আন্দোলনৰ পৰা আজিলৈকে দেশৰ হকে প্ৰাণ আহুতি দিছে, শ্বহীদ হৈছে। বিগত দিনত আপোনালোকে গম পায় দুজনকৈ বৰ্তমান ভাৰতীয় সৈনিক শ্বহীদ হৈছে, আপোনালোকে গম পায়। এতিয়া মই এটা কথাই ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে, যে বৰ্তমান যিখন সন্ত্ৰাসবাদীৰ যিখন জন্মভূমি পাকিস্তান, সেই পাকিস্তানৰ যিখিনি সন্ত্ৰাসবাদীয়ে বৰ্তমান আমাৰ বিগত কেইদিনমান আগত যে আমাৰ পেহেলগামত কাশ্মীৰত যিটো সন্ত্ৰাসবাদীৰ বৰ্বৰভাৱে আক্ৰমণৰ ফলত আমাৰ 28জন ভাৰতীয় শ্বহীদ হ'ল, 28জন ভাৰতীয় মানে উলিয়াই হত্যা কৰিলে। তেওঁলোকে কি কৰিছে, নাম চাই হত্যা কৰিছে। তাৰে আঁৰতো কিন্তু এটা উদ্দেশ্য আছে, তাৰে আঁৰত একমাত্ৰ উদ্দেশ্য এটাই, সেই সন্ত্ৰাসবাদীৰ উদ্দেশ্য যে আমি নাম চাই আমি হিন্দু মানুহখিনিক আমি হত্যা কৰোঁ। হত্যা কৰিলে তেতিয়া ভাৰতত যিখিনি থকা হিন্দু আৰু মুছলমান, সেই হিন্দুখিনি মুছলমানখিনিক টাৰ্গেট কৰি ল'ব আৰু মুছলমানখিনি হিন্দুখিনিক টাৰ্গেট কৰি ল'ব। কিন্তু আমাৰ ভাৰতৰ মুছলমান আৰু হিন্দু ইমান কমজুৰি নহয়, কাৰণ ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াই পাকিস্তানক ধ্বংস কৰাৰ কাৰণে এটম বম আৱিষ্কাৰ কৰি থৈ গৈছে, আৰু সেইজন কিন্তু ইছলাম ধৰ্মৰে আছিল। গতিকে আজি পাকিস্তানক মই সকীয়াই দিব বিচাৰিছোঁ, অসমৰ ভাৰতৰ এই হাজোৰ কলিতাকুছিৰ পৰা যে আপোনালোকে যিটো উদ্দেশ্যৰে এই আক্ৰমণ চলাইছে, এটা কথা মনত ৰাখিব, আমাৰ ডক্টৰ প্ৰয়াত APJ আব্দুল কালাম ডাঙৰীয়াই যিটো বম বৰ্তমান আৱিষ্কাৰ কৰি থৈ দিছে, সেই বম এটাৰে আপোনালোকক কিন্তু উৰুৱাই নিক্ষেপ কৰিব পাৰিম। গতিকে আপোনালোকে নাভাবিব। আৰু মই আমাৰ ভাৰতৰ ডেকা বন্ধু, আমাৰ জ্যেষ্ঠ নাগৰিকসকলক এটাই মই অনুৰোধ জনাইছোঁ যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, এয়া চাই ইছলাম ধৰ্মৰে হওক বা অইন ধৰ্মৰে হওক। আৰু মই আজি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে ইছলাম ধৰ্মত কিন্তু সন্ত্ৰাসবাদৰ যিটো সংখ্যা সেইটো কিন্তু বেছি, আৰু এইটো মই অকপতে স্বীকাৰ কৰোঁ। আৰু সেই সন্ত্ৰাসবাদ আজি নিষেধ কৰাৰ কাৰণেই আমি ৰাজপথত ওলাই আহিছোঁ। কাৰণ আমি যেনেকৈ ওলাই আহিলে হয়তো সিহঁতে ভাবিব যে আজি ভাৰতৰ হৈ ভাৰতীয় মুছলমান ওলাই আহিছে, গতিকে আমাৰ কিন্তু পৰিণাম কিন্তু ভয়াৱহ হ'ব। গতিকে সেইকাৰণে আমি ওলাই আহিছোঁ। হয়, সেয়া আদৰণীয় পদক্ষেপ। আৰু চৰকাৰে যদি পাকিস্তানক যদি উৰায়ো দিয়ে আমাৰ আপত্তি নাই, আৰু চৰকাৰে যদি আমাৰ অসম চৰকাৰেও যদি আমাৰ হাজোৰ পৰা, আমাৰ কলিতাকুছিৰ পৰা আমাৰ ডেকা যুৱক যদি বিচাৰে, আমি গতিকে চৰকাৰে যদি বিচাৰে, দৰকাৰ হ'লে আমি কাশ্মীৰলৈ যাব হ'লেও সাজু। হয়, ইনশাআল্লাহ আমি পাকিস্তানৰ বিৰুদ্ধে আমি অস্ত্ৰ তুলি ল'বলৈ আমি সক্ষম হৈ আছোঁ বৰ্তমান, আৰু আমি সষ্টম হৈ আছোঁ।